নমস্কাৰ। প্ৰথমে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই খবৰটো আপোনালোকে পাই আহিছে। আমাৰ এই মোৰে খুৰা ছোৱালী হয় পূজা ডেকা। তাই জাগৰা হাইস্কুলৰ ক্লাছ 10ত পঢ়ে। আজি তাই 3 দিনৰ পৰা ঘৰৰ পৰা নাই। মাকেও বিচাৰিছে, আমিও বিচাৰিলোঁ, আলহী গোষ্ঠীও আমি খবৰ দিলোঁ, কিন্তু আমি একো সুসূত্ৰ পোৱা নাই। যোৱাকালি পুলিচ থানাত গৈছিলে, এজাহাৰ এখন দি আছে, তেওঁলোকে 5টা বজাত আহিম বুলি কৈছে, কিন্তু এতিয়ালৈকে সিহঁতো অহা নাই। কি কথা নাজানো। আমি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ, তাই য'তে নাথাকক কিয় অনতি পলমে ঘৰত আহক। যিহেতু দেউতাকো নাই, মাক অকলে থাকে, ককায়েকটো গুৱাহাটীত কিবা কাম কৰে। সোনকালে আহিলে আমিও সুখী হ'ম। এই চিগতে আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিছে, ভাল লাগিছে। মোৰ ঘৰ জাগাৰা, মোৰ নাম গীতা ডেকা। কিন্তু পৰহিৰ পৰাই মোৰ ছোৱালীটো মানে দেখা দেখি কোনো নাই। তাই ক্লাছ 10ত পঢ়ি আছে। ক'ত গ'ল কি কথা মই আৰু এতিয়া একো গম নাপাওঁ। আলহীৰ ঘৰতো খবৰ লৈছোঁ, আৰু মানে য'ত যেনেকৈ পাৰোঁ ফোন কৰিছোঁ, কিবা কৰিছোঁ, নাই, কোনো খা খবৰ পোৱা নাই। লাষ্টত মই আৰক্ষী থানাত গ'লোঁ, কিন্তু থানায়ো এতিয়ালৈকে কোনো ডিচিশ্যন লোৱা নাই। কিবা কৰে। ছোৱালীজনী ক্লাছ 10ত পঢ়ে। তাই বয়স এতিয়া 15 ভৰি 16 আৰু। পৰহি 12টামান বজাত হেৰি হৈছে। তাৰ পৰাই মই মানে 4টামান বজাত তাই আহিম বুলি কৈছে। 4টা বজাত মই ফোন কৰিলোঁ, তাই ফোনটো ৰিং হৈছে কিন্তু ৰিচিভ কৰা নাই। তাৰ পৰা আৰু মই ফোন কৰিলোঁ, নাই। যেতিয়া 6টামান বাজিল তেতিয়া মানে তাই ফোনটো চুইচ অফ। তেতিয়া মই হাত ভৰি কঁপি গ'ল, কি হ'ল, ৰাতি হ'ল, তাই ঠাণ্ডাৰ কাপোৰো পিন্ধা নাই, ক'ত গ'ল কি কথা। মই এনেকৈ বাট ওলাই চাই আছোঁ, তাই নাই নাই নাই, আজি গেলি নাহে আৰু। এতিয়া আজি 3 দিন হ'ল। জনাইছোঁ, এজাহাৰ দাখিল কৰিলোঁ, কৈছোঁ, কিন্তু সিহঁতেও এতিয়ালৈকে কৈছিল মোক আধাৰ কাৰ্ডখন লাগে বুলি, কিন্তু মই 5টামান বজাত ইয়াত আহিম বুলি কৈছিল, আজি এতিয়ালৈকে অহাই নাই। নহয়, কালি গৈছোঁ, 3টামান বজাত আমি দি আহিছোঁ। কৈছে মই 5টামান বজাত যাই আছোঁ, মই হেৰি আধাৰ কাৰ্ডখন ফটোষ্টেট কৰিব আৰু বাৰ্থ চাৰ্টিফিকেটখন মই আনিব যাম। নাহিলে মই এইখন কৰি থৈ, মই এতিয়া গমটো নাপাওঁ ক'ত গৈছে। এতিয়া মই একো মানে গমেই নাপাওঁ, কোনোবা কি অপহৰণে হ'ল নে কি হ'ল, কি কথা মই গম নাপাওঁ। মই এইবিলাকৰ বিষয়ে কি অপহৰণ মই বুজিও নাপাওঁ। কিবা কিডনেপ কয়, কিবা কয়, মই এইবিলাক নাজানো। এতিয়া মোৰ ফালৰ পৰা ক'ব লগা হ'লে, এতিয়া আপোনালোকৰ চেনেলৈ দি য'ত আছে ছোৱালীজনী যাতে ঘৰলৈ আহে, আৰু আৰক্ষী থানায়ো যাতে মোৰ ছোৱালীটোৰ বিষয়ে অলপমান সন্ধান কৰে, সেইটো মই মানে অনুৰোধ কৰোঁ আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।